কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত উপৰহালিস্থিত মহিন্দ্ৰা লজিষ্টিকৰ উদ্যোগত তথা EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচ 118ৰ সহযোগত স্বাস্থ্য পৰীক্ষা শিবিৰ আজি পুৱাৰে পৰা অনুষ্ঠিত কৰা হয় এই শিবিৰ মহিন্দ্ৰা লজিষ্টিকত কৰ্মৰত প্ৰায় 200ৰো অধিক কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় উক্ত শিবিৰত এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ জৰিয়তে ব্লাড প্ৰেছাৰ ব্লাড চুগাৰ পালছ আদি পৰীক্ষা কৰা হয় আজিৰ উক্ত শিবিৰত মহিন্দ্ৰা লজিষ্টিক্সৰ মঞ্জিত ভট্টাচাৰ্য জাইতা পুৰকায়স্থৰ লগতে আন কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থকাৰ সমান্তৰালকৈ EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ অনুষ্ঠান ব্যৱস্থাপক সুৰজিত পাদুন কামৰূপ গ্ৰাম্যৰ দক্ষিণ প্ৰান্তৰ 108ৰ ইনচাৰ্জ কমল বৰ্মন দক্ষিণ কামৰূপ 108 মৃত্যুঞ্জয় সেৱা সন্থাৰ সম্পাদক প্ৰকাশ কুমাৰ ডেকা সহ সম্পাদক ভাস্কৰ পাঠকৰ লগতে আন কেইবাগৰাকীও লোক উপস্থিত থাকে নমস্কাৰ আজি 108ৰ সহযোগত মহিন্দ্ৰা লজিষ্টিক্স যেটো আমাৰ ওপৰলিত আছে সেটআপটো BTS বিল্ড টু সুট সাইটটোৰ আমাৰ CSR এক্টিভিটি হিচাপে আমি হেল্থ কেম্প এটা সেটআপ কৰিছো তাতে 200 শতাধিক আমাৰ ষ্টাফ মেম্বাৰ্ছ ড্ৰাইভাৰ্ছ আহিলৈ পেলাই ইয়াতে অংশগ্ৰহণ কৰিছে আৰু 108ৰ কৰ্মকৰ্তাসকলৰ সহযোগত ৰাতিপুৱাৰ পৰা এই অনুষ্ঠান আমাৰ সফলতাৰে চলি আছে বিশেষ একো ক'বলৈ নাই আমাৰ ধৰক দৈনন্দিন কামৰ ক্ষেত্ৰত আমি বহুত গম নাপাওঁ কিন্তু এজ পাৰ MLL পলিচি কোম্পানীৰ পলিচি মতে CSR এক্টিভিটিটো কৰিব লাগে আৰু তাৰ জহতে ধৰক ইয়াৰ যিমান ৱৰ্কাৰ আছে কৰ্মচাৰী আছে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ হয় সজাগতা এটা হয় তাৰ কাৰণে মই আমাৰ ধৰক কোম্পানীৰ যিখন বিষয়ববীয়া আছে আৰু 108ৰ বিষয়ববীয়াসকলক মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ বাহিৰেও আমি বেলেগ ধৰণৰ কাম কৰোঁ এতিয়া শিশু দিৱসৰ দিনা আমি ওপৰালিৰে দুখন স্কুলত ধৰক আমি বেলেগ অনুষ্ঠান কৰিছোঁ যাতে ইয়াৰে ওচৰৰ যিটো কমিউনিটি ইনভলভমেণ্ট বুলি কয় মানে ছ'চিয়েল আৰু কমিউনিটি ইনভলভমেণ্টটোৰ কাৰণে আমি ধৰক কোম্পানীৰ ফালৰ পৰা যিখিনি আমাক দেখাই যোৱা ৰাস্তা সেইমতে আমি মানে মানুহবোৰক অনুপ্ৰাণিত কৰিব পাৰোঁ যিটো আজিকালি অত্যন্ত জৰুৰী সেই হিচাপে আমি এইবোৰ অৱলম্বন কৰি আহিছোঁ আজি আমাৰ EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচ 108ৰ আৰু মহিন্দ্ৰা লজিষ্টিক্স কোম্পানীৰ যৌথ সহযোগত আমি ইয়াৰ কৰ্মচাৰীবিলাকৰ এটা হেল্থ চেকআপ কেম্প আমি আয়োজন কৰিছোঁ হয় মহিন্দ্ৰা লজিষ্টিক্স আৰু মানে মহিন্দ্ৰা লজিষ্টিক্সৰ বিষয়াসকলৰ অনুৰোধ মৰ্মে আমি EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচে ইয়াত আমি বিনামূলীয়া হেল্থ চেকআপ কেম্প আমি আয়োজন কৰিছোঁ ইয়াৰ কৰ্মচাৰীসকলৰ আপোনাৰ ব্লাড প্ৰেছাৰ লগতে ৰেণ্ডম ব্লাড চুগাৰ পালছ আৰু আমি BP চেক কৰিছোঁ এইখিনিক আমি ইয়াত বিনামূলীয়াকৈ সেৱা কৰিছোঁ আজি ৰাতিপুৱা 8:30-9 বজাৰ পৰা আমি এই কেম্পটো আমি আৰম্ভ কৰিছোঁ আৰু সম্ভৱতঃ আজি গোটেই দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই হেল্থ চেকআপ কেম্পটো চলি থাকিব যিহেতু ইয়াত কৰ্মচাৰীৰ সংখ্যা যথেষ্ট বেছি তেখেতসকলৰ বিষয়ে কোৱা মতে ইয়াত 500ৰ ওপৰত কৰ্মচাৰী আছে গতিকে 100ৰ ওপৰত গ'ল এতিয়ালৈকে আমি 100-150 মান মানে আমি ব্লাড প্ৰেছাৰ চালোঁ চুগাৰ চেক কৰিলোঁ পালছ চালোঁ আৰু বহুখিনিয়ে বাকী আছে এনেকৈ চলি থাকিব আমি ইয়াত চেকআপ কৰিছোঁ আপোনাৰ প্ৰথমতে চেকআপ কৰা হৈছে ব্লাড প্ৰেছাৰ তাৰপিছত পালছটো চাইছোঁ তাৰপিছত আপোনাৰ ৰেণ্ডম ব্লাড চুগাৰ চেক কৰিছোঁ আৰু অক্সিজেন চেচুৰেশ্যন লেভেলটো আমি চাইছোঁ আৰু লগতে আমি বডি টেম্পাৰেচাৰটো চেক কৰিছোঁ পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.